নৱেম্বৰত পোষ্ট ওলাব, চবেই ধুনীয়াকৈ দৌৰি দিব। খবৰ ভাল আৰু এনচাৰ নৱেম্বৰত আহিব। আপোনাৰ এষ্টাব্লিছ কিমান? 2001 হৈ যাব। পুলিচত দৌৰিবি হা। নৱেম্বৰত পোষ্ট ওলাব, চবেই ধুনীয়াকৈ দৌৰি দিব। খবৰ ভাল আৰু এনচাৰ নৱেম্বৰত আহিব। আপোনাৰ এষ্টাব্লিছ কিমান? 2001 হৈ যাব। পুলিচত দৌৰিবি হা। নৱেম্বৰত পোষ্ট ওলাব, চবেই ধুনীয়াকৈ দৌৰি দিব। খবৰ ভাল আৰু এনচাৰ নৱেম্বৰত আহিব। আপোনাৰ এষ্টাব্লিছ কিমান? 2001 হৈ যাব। নমস্কাৰ, আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে কৰা ঘোষণা শুনিলে। নৱেম্বৰ মাহত পুনৰ পুলিচৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাব আৰু লগতে ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণ সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰতো তেওঁ কৈছে যে নৱেম্বৰ মাহতেই ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণ সম্পৰ্কত ভাল খবৰ আহিব। গতিকে আজি দুটা গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী মহোদয়ে কৰিলে। গতিকে যিসকলে পুলিচৰ কাৰণে ইণ্টাৰভিউ দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে সুখবৰ আৰু ভেঞ্চাৰ স্কুলৰ কাৰণেও সুখবৰ আহিল। ধন্যবাদ।